Welcome to Smart Adhan. So আজি আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম ইণ্ডিয়ান ইকনমিৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু অলৰেডি ইয়াৰ আগতে এটা পাৰ্ট আপলোড কৰা হৈছিল। আপোনালোকে যদি সেই পাৰ্টটো চোৱা নাই, প্ৰথমতে সেই পাৰ্টটো চাই লওক। আৰু আজি আমি আৰম্ভ কৰিম ভিডিঅ' নম্বৰ 2। ইয়াতো আপোনালোকৰ 20টা কুৱেশ্যন থাকিব আৰু আপোনালোকে কমেণ্টত জনাব নাপাহৰিব যে এই 20টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিলে। চ' দেৰি নকৰি তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' আজি প্ৰথম প্ৰশ্নটো চাওক, হোৱেন ৱাজ দ্য ছিকিউৰিটি এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া এষ্টাব্লিছ। এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। চ' আপোনালোকে ভালকৈ বুজি ল'ব কি কাৰণে মই কৈ আছোঁ আপোনালোকক। চ' আপোনালোকক সুধিছে ভাৰতৰ নিৰাপত্তা আৰু বিনিময় ব'ৰ্ড কেতিয়া স্থাপন কৰা হৈছিল। ছেবিৰ কথা আপোনালোকে সকলোৱে জানে। ছেবিয়ে কি কৰে, আমাৰ যিখন ষ্টক মাৰ্কেট আছে বা শ্বেয়াৰ মাৰ্কেট আছে সেইখনত যিটো কণ্ট্ৰল বা মনিটৰ কৰিবলগীয়া কামখিনি কৰে ছেবিয়ে। যদি তাত কিবা ফ্ৰড হৈছে বা স্কেম হৈছে, এই সকলোখিনি দায়িত্ব আপোনাৰ ছেবিৰ হয় যে সকলোখিনি ঠিকে থাকে চলিছেনে নাই। চ' এতিয়া মন কৰিব, ইয়াত সুধিছে এষ্টাব্লিছ। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1, 12 এপ্ৰিল 1988। এই যিটো চন হয়, এই চনটোত আপোনাৰ ছেবিখন এষ্টাব্লিছ হৈছিল। যদি আপোনালোকক আৰু এটা কুৱেশ্যন সোধে যে ছেবিৰ যিটো ষ্টেটুটৰী বডিৰ পাৱাৰ হয়, সেই পাৱাৰটো কেতিয়া পাইছিলে বা কেতিয়া দিছিলে, তেতিয়া আপোনালোকৰ শুদ্ধ এনচাৰটো হ'ব 1992। ঠিক আছে, এই দুইটা চন মনত ৰাখক। এই 1992ৰ যিখন ছেবিৰ এক্ট হয়, সেইখনৰ দ্বাৰা আপোনাৰ এতিয়াৰ ষ্টেটুটৰী বডিৰ যিটো পাৱাৰ সেইটো দিয়া হৈছিলে। চ' কুৱেশ্যন নম্বৰ 22টো চাওক, দ্য বুক চেঞ্জিং ইণ্ডিয়া ৱাজ ৰিটেন বাই। এই যিখন কিতাপ হয়, এই কিতাপখন কোনে লিখিছিল? বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। চ' ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকে লিখি লওক, ডক্টৰ মনমোহন সিং, অপশ্যন নম্বৰ 2। আৰু সকলোৱে জানে ডক্টৰ মনমোহন সিং আমাৰ প্ৰাইম মিনিষ্টাৰ আছিলে। চ' আপোনালোকক এইখিনিতে আৰু এটা প্ৰশ্ন সোধোঁ, আমাৰ এতিয়া বৰ্তমানৰ প্ৰাইম মিনিষ্টাৰ হৈছে নৰেন্দ্ৰ মোদী। আপোনালোকক সুধি দিব পাৰে যে প্ৰাইম মিনিষ্টাৰ এতিয়া নৰেন্দ্ৰ মোদী কেই নম্বৰৰ প্ৰাইম মিনিষ্টাৰ হয় আমাৰ ইণ্ডিয়াৰ। চ' আপোনালোকে কমেণ্টত জনাওক কেই নম্বৰৰ প্ৰাইম মিনিষ্টাৰ হয়। চ' মই কৈ দিছোঁ, ইয়াৰ শুদ্ধ এনচাৰ হৈছে আপোনাৰ 14 নম্বৰ, মানে 14 প্ৰাইম মিনিষ্টাৰ হৈছে আমাৰ নৰেন্দ্ৰ মোদী। চ' এতিয়া এই কুৱেশ্যনটো চাওক, দ্য বুক ৰিছেট ৰিগেইনিং ইণ্ডিয়াছ ইকনমিক লিগেচি ইজ ৰিটেন বাই। এই যিখন কিতাপ, ইয়াৰ কিতাপখনৰ নাম হৈছে ৰিছেট ৰিগেইনিং ইণ্ডিয়াছ ইকনমিক লিগেচি। এই কিতাপখন এতিয়া কোনে লিখিছিল আপোনালোকে ক'ব লাগে। চ' এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ এক্সামত আহি থকা দেখা যায়। আৰু আপোনালোকে গম পাইছে হয়তো এক্সাম আৰু বেছি দিন নাই পাতিবৰ কাৰণে। অলৰেডি আপোনাৰ আছাম পুলিচৰ যিখিনি আপোনাৰ এডমিট কাৰ্ড, সেইখিনি এক্স ছাৰ্ভিচমেনৰ ওলাই গৈছে। চ' আপোনালোকৰ সোনকালে আহি আছে। চ' এটা কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয়। চ' ইয়াৰ যিখন কিতাপ, এই কিতাপখন হৈছে আপোনাৰ সুব্ৰমণিয়াম স্বামী, অপশ্যন নম্বৰ 4। আৰু সুব্ৰমণিয়াম স্বামীৰ বিষয়ে আপোনালোকে জানে, তেওঁ আগৰ ৰাজ্যসভাৰ মেম্বাৰো আছিলে, লগতে তেওঁ ইকনমিষ্ট হয়, পলিটিচিয়ান হয়। চ' বহুতখিনি তেওঁ মানে এই কাম কৰি থৈছে। কুৱেশ্যন নম্বৰ 24, বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৱাজ নেশ্যনেলাইজ ইন দ্য ইয়াৰ। মানে ভাৰতীয় আমাৰ যিটো ৰিজাৰ্ভ বেংক আছে, এইটো কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল, কিমান চনত। চ' ৰিজাৰ্ভ বেংকৰ ওপৰত আপোনালোকৰ এটা নহয় এটা কুৱেশ্যন আহে। চ' ইয়াৰ প্ৰথমতে শুদ্ধ এনচাৰটো মই কৈ দিছোঁ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ 4, মানে 1 জানুৱাৰী 1949। মই এইখিনিতে আপোনালোকক কওঁ, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আগতে প্ৰথমতে ইয়াৰ যিটো চেণ্টাৰ আছিলে এইটো কলকাতাত আছিলে। তাৰপিছত 1937 মানত, 1937 হয় চাগে, 1937ত ইয়াক আপোনাৰ মুম্বাইলৈ শ্বিফ্ট কৰা হৈছিলে। আৰু ইয়াৰ এতিয়া হেডকোৱাৰ্টাৰ আপোনালোকক মই ক'লোৱে মুম্বাইত আছে। লগতে এতিয়া আপোনালোকে কমেণ্টত জনাওক যে ইয়াৰ এতিয়া গভৰ্ণৰ কোন হয়। কুৱেশ্যন নম্বৰ 25, ৰিজাৰ্ভ ট্ৰেন্সপজিশ্যন, যিটো আমি শ্বৰ্টত RTP বুলি কওঁ, ইজ এ টাৰ্ম ইউজড ইন কণ্টেক্সট উইথ। কুৱেশ্যনটো আপোনালোকৰ দেখি হয়তো টান যেন লাগিছে, কিন্তু ইকনমিৰ এনেকুৱা কেতিয়াবা প্ৰশ্ন আপোনালোকৰ আহি যাব পাৰে। চ' এতিয়া সুধিছে এইটো কিহৰ লগত আপোনাৰ মানে ৰিলেটেড হয় বুলি আপোনালোকে ভাবি লওক। চ' এইটো হৈছে আপোনাৰ IMF, অপশ্যন নম্বৰ 4, মানে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। এতিয়া কথাটো হ'ল RTP হয় কি। চ' RTP কি হয়, মানে যিটো IMF ন, IMFৰ সেই দেশৰ মুদ্ৰা আৰু দেশখনৰ IMFৰ নিৰ্ধাৰিত কোটাৰ মাজৰ পাৰ্থক্য হয়, এটা মানে ডিফাৰেঞ্চ হয়। কুৱেশ্যন নম্বৰ 26, হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন ইণ্ডিয়া টু লঞ্চ এ পলিচি টু এষ্টাব্লিছ স্পেচিয়েল এগ্ৰিকালচাৰ জ'নছ। চ' এতিয়া সুধিছে যে কোনখন আপোনাৰ ৰাজ্য প্ৰথম আছিলে এই যিটো জ'ন এইটো আপোনাৰ মুকলি কৰা। চ' এইখন হৈছে আপোনাৰ উত্তৰাখণ্ড, অপশ্যন নম্বৰ 4টো শুদ্ধ হ'ব। লগতে আপোনালোকে জানি লওক যে কিমান চন। চ' চনটো যদি সোধে আপোনালোকক 2011 চন হ'ব। চ' এই কুৱেশ্যনবোৰ কিন্তু আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ আজিকালি কুৱেশ্যন ইমান ইজিকৈ নাহে, অলপ ভিতৰৰ পৰাও সোধা হয়। কুৱেশ্যন নম্বৰ 27, ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট এক্সপৰ্ট প্ৰচেছিং জ'ন ছেট আপ ইন ইণ্ডিয়া। এতিয়া আপোনালোকক সুধিছে ভাৰতত ক'ত প্ৰথম ৰপ্তানি প্ৰক্ৰিয়াকৰণ জ'ন স্থাপন কৰা হৈছিল। চ' আপোনালোকক ইয়াত দিছে মুম্বাই, কাণ্ডলা, কোচি নে ওপৰৰ এটাও নহয়। চ' ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকে জানি লওক, এইটো হৈছে আপোনাৰ কাণ্ডলা, অপশ্যন নম্বৰ 2। এতিয়া কথাটো হ'ল কাণ্ডলা ক'ত আছে, কেতিয়াবা আপোনালোকক ষ্টেটখনো দি দিব পাৰে। চ' কাণ্ডলাখন আছে আপোনাৰ ক'ত, গুজৰাটত। ঠিক আছে, আৰু এইটো আপোনালোকে জানি থওক যে অকল এইটো ইণ্ডিয়াৰে নহয়, এছিয়াৰ ভিতৰত প্ৰথম আছিলে। আৰু চনটো আছিলে 1965। ঠিক আছে, 1965তে কৰিছিল।
কুৱেশ্যন নম্বৰ 28 হোৱাট ইজ দ্য ফুল ফৰ্ম অফ আমৰুট AMRUT ইয়াৰ যিটো সম্পূৰ্ণ ৰূপ এই সম্পূৰ্ণ ৰূপটো আপোনালোকক সুধিছে এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰায় এক্সামত আহি থকা দেখা যায় চ' আপোনালোকক জনাওঁ ইয়াৰ এই যিটো হৈছে আমৰুটটো এটা আপোনাৰ স্কিম হয় এই স্কিমখন আপোনাৰ লঞ্চ কৰিছিল 25 জুন ঠিক আছে 25 তাৰিখে 2015 চনৰ চ' প্ৰথমতে এই যিটো স্কিম আপোনাৰ লঞ্চ কৰিছিলে টোটেল আপোনাৰ 500খন চিটি আৰু টাউনক ধৰিছিলে তাত আপোনাৰ এপ্লাই কৰা হৈছিলে ঠিক আছে আৰু আপোনালোকক জনাওঁ এই যিটো সম্পূৰ্ণ ৰূপটো হৈছে অটল মিছন ফৰ ৰেজুভিনেশ্যন এণ্ড আৰ্বান ট্ৰেন্সফৰ্মেশ্যন মানে অপশ্যন নম্বৰ 2টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 29 হুইচ কাণ্ট্ৰি ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কটন ইন দ্য ৱৰ্ল্ড বিশ্বৰ ভিতৰতে কোনখন দেশে কপাহৰ সৰ্বাধিক উৎপাদনকাৰী এতিয়া আপোনালোকক সুধিছে এই প্ৰশ্নটো আপোনালোকে কনফিউজ নহ'ব বহুতে ভুল কৰি থৈ আহিব চ' বহুতে কি কৰিব আপোনাৰ ইণ্ডিয়া বুলি কৈ আহিব কিন্তু আপুনি যদি এটা ৰিচেণ্ট আপডেটসমূহ চায় তেতিয়াহ'লে চাইনা হৈছে ঠিক আছে অপশ্যন নম্বৰ 1টো শুদ্ধ এইটো ইণ্ডিয়া আৰু চাইনাৰ মাজত কম্পিটিশ্যন হৈ থাকে আপোনালোকে নিজকে আপডেট কৰি ৰাখিব লাগিব যে এতিয়া বৰ্তমান কোন হৈ আছে চ' এতিয়া যদি চাই তেতিয়াহ'লে আপোনাৰ চীন হৈ আছে বা চাইনা হৈ আছে চ' তেওঁলোকৰ যিটো আপোনাৰ ৰিচেণ্ট আপডেট তেওঁলোকৰ মতে 6,684 মেট্ৰিক টন আপোনাৰ চাইনাৰ প্ৰডিউচ কৰে আৰু ইণ্ডিয়া হৈছে এতিয়া 5,661 মেট্ৰিক টন চ' এই বস্তুটো আপোনালোকে কনফিউজ নহ'ব কুৱেশ্যন নম্বৰ 30 দ্য কনচেপ্ট অফ ইউনিভাৰ্চেল বেংকিং ৱাজ ইমপ্লিমেণ্টেড ইন ইণ্ডিয়া অন দ্য ৰিকমেণ্ডেশ্যন অফ চ' আপোনালোকক সুধিছে এই যিটো ইউনিভাৰ্চেল বেংকিঙৰ ধাৰণা আছিল এইটো ভাৰতত দেশৰ পৰামৰ্শত কাৰ্যকৰী কৰা হৈছিল এতিয়া কাৰ পৰামৰ্শত সুধিছে ইয়াত আপোনাক কেইবাকে 4খন কমিটি দিছে এতিয়া কোনখন কমিটি শুদ্ধ এনচাৰ হ'ব বাৰু চ' এইটো লিখি লওক আপোনালোকে শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2 RH খান কমিটি অপশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 31 বাই হোৱাট ষ্ট্ৰীট নেম ইজ RBI ইউজ টু ৰেফাৰ টু আপোনালোকক সুধিছে কি ষ্ট্ৰীট নামেৰে RBI ডেছ বুজাবলৈ ব্যৱহাৰ কৰা হয় চ' কি নামেৰে জনা যায় বাৰু ৰিজাৰ্ভ ষ্ট্ৰীট মেইন ষ্ট্ৰীট ক্ৰেডিট ষ্ট্ৰীট নে মানি ষ্ট্ৰীট চ' ইয়াৰ শুদ্ধ এনচাৰ হৈছে আপোনাৰ অপশ্যন নম্বৰ 2 মেইন ষ্ট্ৰীট বুলি ঠিক আছে কেতিয়াবা কুৱেশ্যনটো আপোনালোকক উল্টাকৈ সুধি দিব পাৰে যে হুইচ বেংক ইজ ৰেফাৰ্ড এজ মেইন ষ্ট্ৰীট তেতিয়া শুদ্ধ এনচাৰ হ'ব আপোনাৰ RBI নম্বৰ 32 দ্য বেংকিং ৰেগুলেশ্যন এক্ট ৱাজ ফাৰ্ষ্ট ইন ইণ্ডিয়া ইন চ' আপোনালোকক সুধিছে ভাৰতত বেংকিং ৰেগুলেশ্যন এক্ট গৃহীত হৈছিল দেশত চ' এতিয়া কোনটো হ'ব 1948 49 50 নে 59 চ' এইটো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় লিখি লওক চ' ইয়াৰ শুদ্ধ এনচাৰ হৈছে আপোনাৰ অপশ্যন নম্বৰ 2 1949 চ' বহুতে কমেণ্টত জনাইছিল যে ইয়াৰ PDF সমূহ ল'বৰ কাৰণে কি কৰিব লাগিব চ' আপোনালোকক মই ডেছক্ৰিপশ্যনত এটা নাম্বাৰ দি দিম তাত গৈ আপোনালোকে হোৱাটছএপ কৰি ডিটেইলছখিনি জানিব পাৰিব কুৱেশ্যন নম্বৰ 33 এ চিটুৱেশ্যন হুৱেৰ দ্য এক্সপেণ্ডিচাৰ অফ দ্য গভৰ্ণমেণ্ট এক্সিডছ ইটছ ৰেভিনিউ ইজ কল্ড মানে আপোনালোকক সুধিছে যে চৰকাৰৰ ব্যয়ে ৰাজহতকৈ বেছি হোৱা পৰিস্থিতিক ডেছ বোলা হয় মানে গভৰ্ণমেণ্টৰ যিখিনি ৰেভিনিউ থাকে বা ইনকাম থাকে সেই ইনকামতকৈ তেওঁলোকৰ খৰচটো যেতিয়া বেছি হয় তাক কি বুলি কোৱা হয় এই প্ৰশ্নটো আগতে SSCত আহিছে ঠিক আছে SSC CGLত আহিছিলে চ' ইয়াৰ শুদ্ধ এনচাৰ হৈছে আপোনাৰ অপশ্যন নম্বৰ 3 বাজেট ডেফিচিট কুৱেশ্যন নম্বৰ 34 দ্য খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰী কমিশ্যন এক্ট ৱাজ পাছড ইন দ্য ইয়াৰ আপোনালোকক সুধিছে খাদী আৰু গাঁও উদ্যোগ আয়োগৰ আইনখন গৃহীত হৈছিল কোন বৰ্ষত মানে কোনটো চনত হৈছিল সুধিছে চ' ইয়াৰ শুদ্ধ এনচাৰটো হৈছে আপোনাৰ 1956 অপশ্যন নম্বৰ 2টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 35 লৰেন্স কাৰ্ভ ইজ ৰিপ্ৰেজেণ্টেড বাই লৰেন্স কাৰ্ভক ডেছৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা হয় এই প্ৰশ্নটো আপোনালোকে ডাবল টিক কৰিব পাৰে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে আহিবলগীয়া এক্সামৰ কাৰণে চ' এতিয়া শুদ্ধ এনচাৰ কি হ'ব এমপ্লয়মেণ্ট ইনফ্লেশ্যন ডিফ্লেশ্যন নে ইনকাম ডিষ্ট্ৰিবিউশ্যন চ' মনত ৰাখিব লৰেন্স কাৰ্ভটো আপোনাৰ ৰিপ্ৰেজেণ্ট কাৰ দ্বাৰা হয় ইনকাম ডিষ্ট্ৰিবিউশ্যন অপশ্যন নম্বৰ 4টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 36 SIDBI ষ্টেণ্ডছ ফৰ আপোনালোকক এতিয়া সুধিছে SIDBIৰ অৰ্থ কি মানে ইয়াৰ সম্পূৰ্ণ ৰূপটো কি হয় সুধিছে আপোনালোকক ফুল ফৰ্মটো চ' ইয়াত আপোনালোকে অপশ্যনসমূহ ভালকৈ মন কৰক অপশ্যন নম্বৰ 1 আৰু 2 এই দুইটা ভালকৈ চাওক ইয়াত অকল সৰু ডিফাৰেঞ্চ এটাহে আছে ইয়াত দিছে ইণ্ডাষ্ট্ৰিয়েল ইয়াত দিছে ইণ্ডাষ্ট্ৰিজ এতিয়া কোনটো শুদ্ধ এনচাৰ হ'ব ইয়াৰ ভিতৰতে এটা হয় দুটাৰ ভিতৰতে চ' আপোনালোকে এতিয়াই ক্লিয়াৰ কৰি লওক অপশ্যন নম্বৰ 2টো শুদ্ধ হ'ব স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া চ' আপোনালোকে ভুল নকৰিব AL নহ'ব ঠিক আছে ES হ'ব নেক্সট কুৱেশ্যনটো চাওক SIDBI এতিয়া আপোনালোকক সুধিছে এষ্টাব্লিছ কি হৈছিল ইয়াৰ ফুল ফৰ্মটো আপোনালোকে গম পালে যে স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া চ' এতিয়া প্ৰতিষ্ঠা কেতিয়া হৈছিল বাৰু এই যিটো বেংক চ' এইটো প্ৰতিষ্ঠা চ' ইয়াৰ চনটো হৈছে আপোনাৰ 2 এপ্ৰিল 1990 মানে অপশ্যন নম্বৰ 1টোৱে শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 38টো চাওক হুইচ 5-year প্লেন ফ'কাছড অন গ্ৰ'থ এণ্ড ছ'চিয়েল জাষ্টিছ এণ্ড ইকুইটি আপোনালোকক সুধিছে কোনটো 5 বছৰীয়া পৰিকল্পনাই সামাজিক ন্যায় আৰু সমতাৰ সৈতে বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল চ' 5-year প্লেনৰ ওপৰত মই বহুত আগতে দুটামান ভিডিঅ' বনাইছিলোঁ ডিটেইলছত আপোনালোকে সেই ডিটেইলছত যদি সেই ভিডিঅ'কেইটা চাই বহুতখিনি আপোনালোকে গম পাব ইয়াৰ ওপৰত চ' এতিয়া আপোনালোকক সুধিছে প্ৰশ্নটোত যে গ্ৰ'থ আৰু
গ্ৰ'থ উইথ ছ'চিয়েল জাষ্টিছ এণ্ড ইকুইটিয়ে কোনটো ফ'কাছ কৰিছিল, কোনটো 5 year প্লেনে ফ'কাছ কৰিছিল? চ' এইটো আছিল 9th, অপশ্যন নম্বৰ 4, 9 নম্বৰ। কুৱেশ্যন নম্বৰ 39, মেনশ্যন দ্য ইয়েৰ অফ ৰলিং প্লেন। এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে ভালকৈ মন দি চাব। ৰলিং প্লেনৰ বছৰটো উল্লেখ কৰক। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ আগতে কি চলিছিল, 5 year প্লেন চলি আছিলে। চ' 5 year প্লেন 1ৰ পৰা 5 নম্বৰলৈকে ঠিকে চলিছিল, মানে আৰম্ভ কেতিয়া হৈছিল 1951ৰ পৰা চলিছিল, হয় নহয়? আৰু 5 নম্বৰটো শেষ হৈছিল আপোনাৰ 1978ত, মানে 1978লৈকে 5 year প্লেনটো ঠিকে চলি আছিল। তাৰপাছত কি হ'ল, এইটো অলপ ৰখি গ'ল। এই ৰখি যাওঁতে আপোনাৰ সেই ৰলিং প্লেনটো আহিল, আৰু এই ৰলিং প্লেনটো আপোনাৰ 3 বছৰৰ কাৰণে আছিল। 5 year প্লেনটো আপোনালোকে গম পালে 5 বছৰ, আৰু ৰলিং প্লেনটো আছিল 3 বছৰ, আৰু সেই 3 বছৰটো আছিল আপোনাৰ অপশ্যন নম্বৰ 2টো শুদ্ধ হ'ব। 1978ৰ পৰা 1980লৈকে 3 বছৰ হৈছিলে। চ' আজি কুৱেশ্যন নম্বৰ 40, মানে এইটো শেষৰটো প্ৰশ্ন হয়। এতিয়া সকলোৱে চাওক, দ্য কনচেপ্ট অফ 5 year প্লেন ৱাজ বৰ'ড ফ্ৰম, মানে এই যিটো 5 বছৰীয়া পৰিকল্পনা আছিল, এই যিটো ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছিল? চ' আপোনালোকে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো কমেণ্টত জনাওক। USA হ'বনে, জাপান হ'বনে, ৰাছিয়া হ'বনে, গ্ৰেট ব্ৰিটেইন? চ' যিসকলৰ শুদ্ধ হ'ব সকলোকে মই এটা ৰিয়েক্ট কৰি দিম। আৰু যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে আৰু বিচাৰে, কমেণ্টতো জনাব তাৰ বিষয়ে, কোনটো টপিকৰ ওপৰত আপোনালোকে কুৱেশ্যনৰ এনচাৰ বিচাৰে। চ' ভিডিঅ'টো যদি ভাল লাগিল, এটা লাইক কৰিব নাপাহৰিব।